Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন। তো আমি কৰিম ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 13ৰ যোনটো হৈছে ভিজুৱেলাইজিং সলিড শেপছ। তো তাৰ আমি ডিছকাছ কৰি আছিলোঁ নেটছ অফ পলিহেড্ৰা। ঠিক আছে। তো ডিফাৰেণ্ট টাইপছ অফ পলিহেড্ৰা থাকে। পলিহেড্ৰা কি আছে যাৰ ফেচটো সদায় ফ্লেট হয় আৰু তাৰ এডজবোৰ সদায় চিধা হয়। তো সেই পলিহেড্ৰা কেইটামান দিয়া থাকিব তাহাঁতৰ নেটছটো আমি উলিয়াই পেলাই আমি আইডেণ্টিফাই কৰিব লাগিব। এইটো আমি প্ৰেক্টিছ প্ৰব্লেম যেতিয়া কৰিম ক্লিয়াৰ হৈ যাব। চ' লেট আছ বিগিন। Question number 1. Identify the nets that corresponding to the figure below. তো এই এটা ফিগাৰ এটা দিছে। ঠিক আছে। ফিগাৰটোতো আমি গমেই পাইছোঁ এইটো কি হ'ব এটা প্ৰিজম হ'ব। আৰু কি ধৰণৰ প্ৰিজম হ'ব এইটো হ'ব এটা ৰেক্টেংগুলাৰ প্ৰিজম। ৰেক্টেংগুলাৰ প্ৰিজম। তো ৰেক্টেংগুলাৰ প্ৰিজম কেলে কয় তাৰ বেজটো এটা ৰেক্টেংগুলাৰ নিচিনা হয়। এতিয়া এই নেমটো এক্সট্ৰিমলি ইম্পৰ্টেণ্ট হয় বিকজ এই নেমটো যদি আমি জানো তেনেহ'লে আমি ইজিলি ইয়াৰ নেটটো আইডেণ্টিফাই কৰিব পাৰিম। তো মই কি কৈছোঁ ৰেক্টেংগুলাৰ মানে হৈছে ইয়াৰ যোনটো বেজ হ'ব সেইটো কি হ'ব এটা ৰেক্টেংগুল হ'ব। তাতে বেজ আমি কেনেকৈ চাব ওপৰৰ পৰা যদি এই ফেজটোৰ এক্সেক্টলি তলত যোনটো ফেজ থাকিব ঠিক আছে এই তলত যোনটো এই ফেজ যেনে এই তলৰ যোনটো এই ফেজটো হৈ গ'ল সেইটোৱে হৈ যাব এটা ৰেক্টেংগুলাৰ শ্বেপ। ঠিক আছে। তো তাৰ মানে নেট মানে কি হৈছে এতিয়া যদি এই বক্সটো খুলি দিওঁ তাৰমানে আমি কি টাইপ পাব লাগিব এটা ৰেক্টেংগুলাৰ নিচিনা পাবই লাগিব। এইটোৱে হৈছে আমাৰ বেজ। তো এইটো ৰেক্টেংগুলাৰ শ্বেপ আছে। এতিয়া বাকীকেইটা অপশ্যন যদি চাওঁ এনেকৈ কোনো অপশ্যনে যায় য'ত ৰেক্টেংগুলাৰ বেজ নাই। এতিয়া বি এণ্ড চিটো আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিম। ঠিক আছে। বিটোতো ট্ৰাইংগল আছে হ'বই নোৱাৰে চিটোতো সৰু সৰু ট্ৰাইংগলছ আছে নহয়। ডিটো যদি চাওঁ ইয়াতে এটা ৰেক্টেংগল আছে ৰাইট। তো মেবি এইটো হ'ব পাৰে ইয়াতে এটা ৰেক্টেংগল আছে ইনফেক্ট। তো এতিয়া ডিটো হ'ব নোৱাৰে বিকজ ইয়াতে কি আছে ইয়াতে দুটা ট্ৰাইংগলো এক্সিষ্ট কৰি আছে। এতিয়া এই শ্বেপটো যদি চাওঁ শ্বেপটোত তেনেকুৱা আমি ট্ৰাইংগল দেখা পাইছোঁ নাই। তো অফক'ৰ্ছ আমি ডিটো ৰিজেক্ট কৰি দিম। তো ইয়াৰ কাৰণে আমাৰ অনলি কাৰেক্ট আনচাৰ হ'ব অপশ্যন এ। অপশ্যন এ চিলেক্ট কৰি আমি ভেৰিফাই কৰি লওঁ। অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। তো ইয়াতো আমাক কি কৈছে আইডেণ্টিফাই দ্য শ্বেপ ডেট কেন বি ফৰ্ম ইউজিং দ্য ফলোইং নেট। এটা নেট এটা দিয়া আছে কোনটো শ্বেপ হ'ব পাৰে এ আছে। ঠিক আছে। এইটো হৈছে কি এইটো কি হ'ব এইটো হৈছে এটা পিৰামিড। ঠিক আছে। কি ধৰণৰ পিৰামিড এইটো আমি পিছত লিখিম। এইটো হৈছে এটা পিৰামিড। বি কি হৈছে বি হৈছে এটা প্ৰিজম ৰাইট। কি ধৰণৰ প্ৰিজম কৈ আছোঁ এতিয়া। দেন চি আছে। চি হৈছে কি চিও হৈছে এটা ধৰণৰ প্ৰিজম। ঠিক আছে। এইটো হৈছে এটা ধৰণৰ প্ৰিজম আৰু এটা অদ্ভুত ধৰণৰ শ্বেপ আছে যাৰ আমি নামটো নাজানো। তো সেইকাৰণে আমি ইয়াৰ নামটো ৰাখি দিম। এনিৱেইজ এতিয়া ফাৰ্ষ্ট প্ৰিজম পিৰামিডটো যোনটো হৈছে এইটো কি হ'ব ইয়াৰ যদি বেজটো চাওঁ ওপৰৰ পৰা যদি চাওঁ এটা ট্ৰাইংগল নিচিনা লাগিছে তো এইটো কি হৈ যাব এটা ট্ৰাইংগুলাৰ পিৰামিড। এই প্ৰিজমটোৰ যদি বেজটো চাওঁ কি হ'ব এটা স্কুৱেৰ হ'ব। সেইকাৰণে এইটো কি হ'ব এটা স্কুৱেৰ পিৰামিড হ'ব। এটা স্কুৱেৰ পিৰামিড আৰু ইয়াক একচুৱেলি এইটো আমি এনেকুৱাকৈ অৰিয়েণ্ট কৰিব লাগিব চাচ ডেট আমাৰ যোনটো বেজ হ'ব ট্ৰাইংগলটো তলফালে আহি যায় ওপৰৰ বেজটো ওপৰৰ ফালে আহি যাব। তো এইটো কি হৈ যাব এইটো হৈ গ'ল এটা প্ৰিজম স্পষ্ট। তো ইয়াৰ বেজটো কি হ'ব আৰু জেনেৰেলি আমি কেনেকৈ গম পাম যে এইটো এটা ট্ৰাইংগুলাৰ প্ৰিজমে হ'ব। প্ৰিজম হ'বতো আমি গম পাম কেনেকুৱা যে তাৰ দুটা ছাইড হ'ব লাগিব পেৰেলেল হ'ব লাগিব। যেনেকৈ এই ট্ৰাইংগুলাৰ ছাইডটো আৰু এই ট্ৰাইংগুলাৰ ছাইডটো দুটা পেৰেলেল হৈ আছে। মানে ইয়াতে যদি চাওঁ এই ট্ৰাইংগুলাৰ ছাইডৰ পিছফালে ট্ৰাইংগুলাৰ ছাইড পেৰেলেল হৈ আছে। দুটা পেৰেলেল ছাইড লাগিব আৰু দুটা পেৰেলেল ছাইড দেখা একদম এক্সেক্টলি ছেম টু ছেম হ'ব লাগিব। আৰু সেই শ্বেপটোৰ নামেৰে আমি ক'ম যে সেইটো এটা প্ৰিজম হ'ব। কি হ'ব শ্বেপটোৰ নাম কি হ'ব ট্ৰাইংগল। সেইকাৰণে এইটো ট্ৰাইংগুলাৰ প্ৰিজম হৈ গ'ল। এতিয়া কেছটো হৈছে এতিয়া কোনটো হ'ব এই শ্বেপটো। ঠিক আছে। এতিয়া এইটো অলপ আমাক আমি ইমেজিন কৰি লওঁ যে আমাৰ যোনটো শ্বেপটো ঠিক এনেকুৱা ধৰণে পৰি আছে। ঠিক আছে। এইটো এটা ছাৰ্ফেচ এইটো এটা ছাৰ্ফেচ দেন এইটো এটা 3 নম্বৰ ছাৰ্ফেচ। ইয়াতে ছাইডত এইটো এনেকুৱা কৈ আছে সেইটো ছাইডত আমাৰ এনেকুৱা কৈ আছে। এতিয়া লেটছ চে এইটোক আমি ফল্ড কৰি দিম। ঠিক আছে। এইখিনিত আমাৰ ফল্ডিংটো এইখিনিত হ'ব। চিমিলাৰলি এইটো আমাৰ ইয়াতে ফল্ড হ'ব। এতিয়া ফল্ড হ'লে বস্তুটো দেখাত কেনেকুৱা হ'ব। তো মই অলপ ভালকৈ আঁকিব চেষ্টা কৰোঁ। এতিয়া মই এইখিনি পাৰ্টটো চাই দিওঁ। এই পৰ্চনটো মই গুচাই দিওঁ। চিমিলাৰলি এই পৰ্চনটো গুচাই বিকজ এইটো আমি লিফ্ট কৰি আছোঁ। লিফ্ট কৰিলে ঠিক এনেকুৱা ধৰণৰ লিফ্ট হৈ যাব আৰু এইটোক যদি চাওঁ এইটো এনেকুৱা ধৰণৰ লিফ্ট হৈ যাব। ঠিক আছে। এনেকুৱা ধৰণৰ লিফ্ট হৈ গ'ল। অ'কে এতিয়া আমি কি কৰিম এই দুটা পাৰ্টটো আহি গ'ল ফল্ড। এতিয়া আমি এইখিনিত ফল্ড কৰিম এটা। ঠিক আছে। এই গোটেইটোক চিধা চিধাকৈ এইখিনিত ফল্ড কৰিম। তো ফল্ড কৰি দিয়াৰ লগে লগে অলপ ইমাজিন কৰা এটা কি হ'ব এই ছাইডটো এই ট্ৰাইংগুলাৰ এইটো ছাইডৰ লগত খাপ খাই যাব। ঠিক তেনেকৈ এই ছাইডটো এই ট্ৰাইংগুলাৰ এইটো ছাইডৰ লগত খাপ খাই যাব। তেনেহ'লে আমাৰ ফিগাৰটো ঠিক এনেকুৱা ধৰণৰ হ'ব দেখা। এইটো হৈ গ'ল আমাৰ তলৰ বেজটো। এইটো হৈছে আমাৰ ট্ৰাইংগলটো। এইটো হৈছে আমাৰ আদাৰ ট্ৰাইংগলটো। আমি এইখিনিত ফল্ড কৰিছোঁ। গোটেই বস্তুটো ফল্ড কৰিলে আমাৰ কি হৈ যাব এনেকুৱাকৈ ঠিক দেখাত হ'ব এনেকুৱাকৈ ৰাইট এনেকুৱাকৈ হ'ব দেখাত। এণ্ড দেন ফাইনেলি আমি এইখিনি ফল্ড কৰি পেলাই ইয়াক কি কৰিম
ইয়াৰ এই সাইডটো ইয়াৰ লগত জয়েন কৰি দিম আৰু এই সাইডটো ইয়াৰ লগত জয়েন কৰি দিম তো এইটো কি দিব এইটো হৈ গ'ল আমাৰ এটা বেস আছে দেন ইয়াতে আছে আমাৰ ট্ৰায়াঙ্গলটো আমাৰ ইয়াতে আছে এই সাইড এণ্ড দিছ সাইড জয়েন দিব তো এইটো কি হ'ব এইটো কাৰ লগত মেচ হৈ আছে এক্স্যাক্টলি এইটোৰ লগত মেচ হৈ আছে তো এইটো হ'ব এটা ট্ৰায়াঙ্গুলাৰ প্ৰিজম তো এইটো আমি অপশন সি টো সিলেক্ট কৰি ভেৰিফাই কৰি লম ওকে এতিয়া আমি যাম নেক্সট কুৱেশ্যনটো তো এইটো যদি চাওঁ এইটো শেপটো কি হ'ব এতিয়া একচুয়ালি খালি ওপৰৰ শেপটো যদি চাওঁ ওপৰৰ শেপটোত কি আছে ওপৰৰ শেপটোত যদি চাওঁ ইয়াৰ এটা বেস আছে আৰু এই বেসটো কি এটা ৰেক্টেংগুল হয় তো ৰেক্টেংগুলাৰ সামথিং হ'ব এইটো কিবা এটা ৰেক্টেংগুলাৰ সামথিং হ'ব এতিয়া সেই সামথিংটোৰ নাম কি হয় তাৰমানে ওপৰৰ পাৰ্টটোৰ নাম কি হ'ব তো ইয়াতে দেখা পাইছে এটা ভাৰ্টেক্স পইণ্ট আছে যেতিয়া এটা ভাৰ্টেক্স পইণ্ট আছে চকু মুদি কম যে সেইটো ডেফিনেটলি আমাৰ কি হ'ব এটা পিৰামিড হ'ব ঠিক আছে এটা ৰেক্টেংগুলাৰ পিৰামিড আছে তো এতিয়া কেনেকৈ আমি ইচ ভাৰ্টেক্স তো টোটেল 4টা ভাৰ্টেক্স আছে 4টা ভাৰ্টেক্সৰ পৰা গোটেই ওপৰৰ যোনটো এপেক্স পইণ্টটো হয় সেইটো আমি জইন কৰি দিওঁ তো ওপৰৰ পাৰ্ট পালোঁ চেম টু চেম তলত এইটো ৰিপিট হৈছে তলত চেম টু চেম আমাৰ যোনটো আছে আৰু এটা ৰেক্টেংগুলাৰ ৰিপিট হৈছে তো তাৰমানে ইয়াতে আমাৰ দুটা ৰেক্টেংগুলাৰ পিৰামিড এটা ওপৰত আছে আৰু এটা তলত আছে তো এইটোৰ নাম হৈ যায় তো যিহেতু ইয়াতে দুটা আছে তো এইটোৰ নাম হৈ যাব আমাৰ ৰেক্টেংগুলাৰ তো আমি জানো এটা থাকিলে আমাৰ কি হ'ব এটা থাকিলেতো সেইটোক আমি পিৰামিড বুলি কওঁ ৰাইট যোনটো ইয়াতে ডায়াগ্ৰামত আমি অলৰেডি শিকিয়ে থৈছোঁ যেহেতু ইয়াতে দুটা আছে দুটাৰ কাৰণে আমি কি কৰিম পিৰামিডৰ আগত দুটা পিৰামিড আছে ওপৰত এটা তলত তো তাৰ আমি কি কৰিম পিৰামিডৰ সন্মুখত বাই ৱৰ্ডটো লগাই দিম তো এই বাইটোৱে মিনিং হ'ব যে বাই মিনছ টু এতিয়া মনত ৰাখিবা বাই মানে হৈছে টু তো ইয়াতে হৈ গ'ল আমাৰ টু পিৰামিডছ তো টু পিৰামিড নকৈ পেলাই আমি মেথমেটিকেলি এইটো বাই পিৰামিড বুলি কওঁ তো এইটো হৈছে এটা ৰেক্টেংগুলাৰ বাই পিৰামিড এতিয়া ইয়াতে এ বি চি ডি বহুতখিনি আমাক কি দি আছে নেটছ দি আছে কোনটো নেটছ হ'ব পাৰে তো এতিয়া এইটো একেবাৰে চিম্পল প্ৰব্লেম একো কমপ্লিকেটেড নহয় প্ৰথমতে আমি ক'ব লাগিব যে ইয়াত টোটেল ফেজ কেইটা আছে ঠিক আছে টোটেল ফেজ গোটেই বাই পিৰামিডটোৰ টোটেল ফেজ ইয়াতে এটা বস্তু আমি কেয়াৰফুল থাকিব লাগিব যিহেতু এই বাই পিৰামিডটো বনাবৰ কাৰণে আমি কি কৰিছোঁ দুটা পিৰামিড ইউজ কৰিছোঁ টপ পিৰামিড এণ্ড বটম পিৰামিড তো যেতিয়া এই দুটা পিৰামিডক জইন কৰিলোঁ ইহঁতৰ বেছটো কি হৈ গ'ল কমন হৈ গ'ল যেতিয়া ইহঁতৰ বেছটো কমন হৈ যায় তেতিয়া আমি কি কৰোঁ সেই ফেজটোক আমি কাউণ্ট নকৰোঁ তাৰমানে আমি কি হয় আমি এই বাহিৰে থকা যোনখিনি ট্ৰায়েংগল ফেজ হয় সেইখিনিকে কাউণ্ট কৰোঁ তো তাৰমানে কি হয় আমাৰ যদি ওপৰৰ পিৰামিডটো চাওঁ তো তাৰ টোটেল 4টা ফেজ আছে আৰু তলৰ পিৰামিডটো যদি চাওঁ তাৰ টোটেল 4টা ফেজ আছে আমি কিন্তু সেই এক্সট্ৰা যোনটো আমাৰ ভিতৰত থকা ফেজটো সেইটোক আমি কাউণ্ট নকৰোঁ কাৰণ এইটো এটা পাৰ্ট নহয় ঠিক আছে আমাক সদায় এটা আউটাৰ পাৰ্টটো লাগে আউটাৰ ফেজটো লাগে এইটো এটা ইনাৰ ফেজ হৈ যায় তো সেইটোক আমি কাউণ্ট নকৰোঁ তো 4+4 হৈ গ'ল আমাৰ 8 এতিয়া যদি আমি শ্বেপত চাওঁ আৰু এটা কথাটো গমেই পাইছোঁ যিহেতু 4+4 = 8 আহিছে এই 4 কেইটামান তাৰমানে ইনফেক্ট ইয়াতে 4 ট্ৰায়েংগলছ আছে 4টা ট্ৰায়েংগলছ আছে ওপৰৰ পৰা আৰু ট্ৰায়েংগুলাৰ ফেজ হয় মই ট্ৰায়েংগলছ বুলি কৈছোঁ চ' এইটো লিখিবলৈ কাৰণে ইজি হয় তো 4 ট্ৰায়েংগলছ বা 4 ট্ৰায়েংগলছ মানে ইন টোটেল আমাৰ কেইটা ট্ৰায়েংগলছ থাকিব লাগে 8টা ট্ৰায়েংগলছ থাকিব লাগে এতিয়া যদি আমি এই অপশ্যনকেইটা চাওঁ এ বি চি ডি তো আইডাৰ এ হ'ব পাৰে বি হ'ব পাৰে চি এন ডিটো আমি ডাইৰেক্টলি ৰিজেক্ট কৰি দিম বিকজ চিত ট্ৰায়েংগলটো আছে বাট ইয়াতে ৰেক্টেংগল ইউজ হৈছে ৰেক্টেংগলৰ কথা নাহে ডিটোতো হ'বই নোৱাৰে এইটোতো আমাৰ কি হয় এটা প্ৰিজিমৰ হয় ঠিক আছে তো এ এণ্ড বি এতিয়া এ এণ্ড বিৰ কাৰণে কি কয় এইটো ট্ৰায়েংগলটো দিয়া আছে বাট আমি কাউণ্ট কৰিব লাগিব ইচ ট্ৰায়েংগল কেইটা আছে এইটোত কেইটা আছে 1 2 3 4 5 6 7 8 ইয়াতে দেখোন 8টা ট্ৰায়েংগল আছে গুড 1 2 3 4 বিত যদি চাওঁ অকল 4টাহে বাট আমিতো কৈ থৈছোঁ আমাক টোটেল 8টা ট্ৰায়েংগল লাগিব তো আমাৰ ইয়াতে অপশ্যন এটোৱে কাৰেক্ট হ'ব তো আমি কি কৰিম ইয়াতে অপশ্যন এটো সিলেক্ট কৰি ল'ম তো অপশ্যন এটো সিলেক্ট কৰি পেলাই আমি ইয়াতে ভেৰিফাই কৰি ল'ম হৈ গ'ল কাৰেক্ট অ'কে এতিয়া আমি যাওঁ লাষ্ট কুৱেশ্যনটোলৈ আইডেণ্টিফাই দ্য শ্বেপ ডেট কেন বি ফৰ্ম বাই ইউজিং দ্য ফলোয়িং নেট তো ইয়াতে আমাক এটা নেট দিছে এই নেটটোৱে কোনটো শ্বেপ মানে ইয়াতে ফৰ্ম কৰিব পাৰে ইয়াতে তো ইয়াতে আমাক এ দিছে এ হৈছে কি এটা পিৰামিড ৰাইট এইটো এটা পিৰামিড হৈছে বি এটা কি দিছে ডাষ্টাৰ দিছে এই ডাষ্টাৰটো একচুৱেলি কি এটা ৰেক্টেংগুলাৰ প্ৰিজম হয় চিটো কি হ'ব এইটো এটা প্ৰিজম হয় বাট এইটো হৈ যাব এটা স্কুৱেৰ প্ৰিজম এণ্ড আমাৰ ডিটো কি হয় ডিটো হৈ যাব এটা কি পিৰামিড হ'বনে নহয় এইটো এটা প্ৰিজম হ'ব বাট এইটো কি প্ৰিজম হ'ব এইটো এটা ট্ৰায়েংগুলাৰ প্ৰিজম কেনেকৈ আইডেণ্টিফাই কৰোঁ আমি প্ৰিজমৰ কাৰণে সদায় আমাক দুটা পেৰেলেল ফেজ চাব লাগিব ঠিক আছে দুটা পেৰেলেল মিনিমাম চালেও তো এই যোনটো পেৰেলেল ফেজ আছে কি এই ট্ৰায়েংগুলাৰ পিছফালে থকা ট্ৰায়েংগল দুটা পেৰেলেল আৰু যিহেতু শ্বেপটো ট্ৰায়েংগুলাৰ হয় সেইকাৰণে আমি এইটো ট্ৰায়েংগুলাৰ প্ৰিজম বুলি কওঁ এইটো কেছতো কি হ'ব দুটা পেৰেলেল এনি টু পেৰেলেল ছাইডছ ল'লে হ'ল ওপৰটো তলৰটো ৰেক্টেংগুলাৰ নিচিনা দেখা থাকে ৰেক্টেংগুলাৰ প্ৰিজম এইটো কেছত যদি আমি দুটা পেৰেলেল ছাইড চাওঁ টপ এণ্ড বটম তো তেতিয়া কি হ'ব স্কুৱেৰ শ্বেপত আছে সেইকাৰণে এইটো স্কুৱেৰ প্ৰিজম হৈ যাব এতিয়া এ বি চি এণ্ড ডি মেইন কুৱেশ্যনটো এইটো হৈছে কি এইটো এই নেটটো যোনটো দি আছে এইটো কোনটো লগত মেটচ হৈ আছে তো এইটোক আমি এটা কাম কৰোঁ অলপ আমাৰ যোনটো চোৱা টেকনিকটো হৈছে অলপ চেঞ্জ কৰি দিওঁ লেটছ এইটো আমাৰ টেবুলৰ ওপৰত এনেকুৱাকৈ বহি আছে ৰাইট তেতিয়া এইটো দেখাত কেনেকুৱা হ'ব ঠিক এনেকুৱাকৈ হ'ব দেখাত আৰু ইয়াৰ যোনটো এই ছাইডৰ যোনটো ৰেক্টেংগুল
ট্ৰায়েংগলটো আছে ঠিক এনেকুৱা ধৰণৰ হ'ব তো আমি কি কৰিম এইখিনিত ফল্ডিং এটা কৰিম ঠিক আছে এইখিনি ভাঁজ এটা দি পেলাই এইটো ওপৰলৈ উঠাই দিম ঠিক তেনেকৈ এইখিনিত ভাঁজ দি পেলাই এইটোকো ওপৰলৈ উঠাই দিম তো এতিয়া শ্বেপটো কেনেকুৱা হ'ব তেতিয়া আকৌ ৰিড্ৰ কৰি ল'ম আমাৰ আছে এইটো তিনিটা স্কুৱেৰ এনেকৈ বহি আছে তো এতিয়া যেতিয়া এইটো আমি উঠাই দিম ঠিক এনেকুৱা ধৰণৰ দেখিব আমাৰ ট্ৰায়েংগলটো এইটোৰ কাৰণে এইটো আমাৰ ট্ৰায়েংগলটো এনেকুৱা দেখিব অ'কে এতিয়া আমি কি কৰিম এইখিনিত এটা ফল্ডিং কৰি পেলাই এইটোক ওপৰলৈ উঠাই দিম such that এই ছাইডটো ইয়াৰ লগত খাপ খাই যায় আৰু এই ছাইডটো ইয়াৰ লগত খাপ খাই যায় চিমিলাৰলি এইটো এই যোনটো আমাৰ আছে এই স্কুৱেৰটো ইয়াকো এইখিনিতে ভাঁজ এটা দি পেলাই কি কৰিম ওপৰলৈ উঠাম such that এই ছাইডটো ইয়াৰ লগত টাচ হয় আৰু এই ছাইডটো যেন ইয়াৰ লগত টাচ হয় তো তেনেহ'লে কি হ'ব আমাৰ তাত এইটো আছে এই বেছটো আছে এইটো তেতিয়া আমাৰ বেছ নিচিনা আছে এইটো হৈ গ'ল আমাৰ ট্ৰায়েংগল এইটো হৈ গ'ল আদাৰ ট্ৰায়েংগল তো সেইটো কি হৈ যাব এইটো যেতিয়াই ইয়াৰ লগত টাচ হৈ যাব হৈ গ'ল ইয়াৰ লগত টাচ আৰু এই আদাৰ ছাইডটো ইয়াৰ লগত টাচ হৈ গ'ল তো কি হ'ব এটা ফেচ এটা বনাব এনেকুৱা ধৰণৰ ফেচ চিমিলাৰলি এইটো যেতিয়া ফল্ড হৈ গ'ল ইয়াৰ লগত এটা ফেচ বনাব এইটো হৈ যাব ইয়াৰ ফ্ৰণ্ট ফেচ বুলি কৈ কওঁ ছাইড ফেচ বুলি কৈ কওঁ তো এইটো এতিয়া কৰাৰ লগত মেটচ হৈ আছে ডি লগত মেটচ হৈছে নে নাই য়েছ তো তাৰমানে ইয়াতে আমাৰ অপশ্যন ডিটোৱে হৈ যাব আমাৰ কাৰেক্ট অপশ্যন তো আই হোপ এতিয়া এইটো ক্লিয়াৰ হৈ গ'ল কেনেকুৱা আমি ডিফাৰেণ্ট টাইপছ অফ নেটছ অফ পলিহেড্ৰা আমি ষ্টাডি কৰিব পাৰোঁ তাৰমানে কি আমাক পলিহেড্ৰাৰ নেটছ কেইটামান দিয়া থাকিব সেই নেটছৰ পলিহেড্ৰাটো চাই পেলাই আমি কি ধৰণৰ শ্বেপ হয় সেইটো আমি ক'ব পাৰিম অ'কে চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ